মৰতৰ ঠিকনা এৰিলে গুৰুপ্ৰসাদ উজাই। বৰপেটাত শোকৰ ছাঁ। সংগীত নাটক অকাডেমীৰ অমৃত বঁটা প্ৰাপক সত্ৰীয়া শিল্পী বৰপেটাৰ গুৰুপ্ৰসাদ উজাৰ দেহাৱসান। বৰপেটা চহৰৰ বিলৰতাৰিহাটী নিজ বাসগৃহত ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু সত্ৰীয়া শিল্পীগৰাকীৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ২০২২ বৰ্ষৰ সত্ৰীয়া শিল্পীগৰাকীক সংগীত নাটক একাডেমীয়ে অমৃত বঁটা প্ৰদান কৰিছিল। বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক বিশিষ্ট ব্যাস কীৰ্তনৰ ওজা তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ উজাই কৈশোৰ অৱস্থাৰ পৰাই বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে আমৃত্যু জড়িত আছিল। সত্ৰীয়া শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীসহ ২ পুত্ৰ ২ কন্যাৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়। বৰপেটা সত্ৰৰ সেৱায়িত কৰ্মৰ সৈতে একাত্মভাৱে জড়িত ওজা বংশৰ সত্ৰীয়া শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে। বৰপেটা সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ মহীৰূহ আজি বিয়োগ ঘটাত সেই স্থান কোনোবাই যে পূৰণ কৰিব পাৰিব মই আশা কৰা নাই। তেওঁৰ যি অৱদান যোৱা বৰ্ষত সংগীত নাটক একাডেমী বঁটা প্ৰাপক শ্ৰদ্ধাৰ গুৰু অজাদেৱে বৰপেটাৰ সত্ৰৰ প্ৰতি যি আস্থা সততে সেই আস্থাশীল হৈ ওজাপালিক জগত সফলাই নিয়াৰ কাৰণে গোটেই আজীৱন সাধনা কৰিলে। আনকি মৃত্যুৰ কিছুদিন আগতেও তেওঁ নৃত্যৰ চমকবিলাক দেখুৱাইছিল। অৰ্থাৎ জীৱনৰ শেষ সময়লৈকে যেন তেওঁ ওজাপালি নৃত্যক জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টা তেওঁ হাতত ৰাখিছিল আৰু চিন্তাও আছিল তেনেকুৱা। আৰু এগৰাকী নিষ্ণাত ভকত হিচাপে তেওঁ ইফালে ওজাপালি নৃত্যৰ মানে পুৰোধা অথচ ইফালে ভকত। গতিকে এই ভক্তি আৰু নৃত্য জ্ঞানৰ সমন্বয়ত বৰপেটা সত্ৰলৈ যি অৱদান দি থৈ গ'ল তাক পূৰাব কোনোৱে নোৱাৰিব। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ৰবিবাৰে শনিবাৰে তেওঁৰে পৰি তাৰমানে পুৱা ৰাতি মানে পৰি মানে এই কঁকাল ভাঙিছিল। তাৰমানে মেডিকেলত লৈ গৈছিল। মেডিকেলত চিকিৎসা কৰিছে এতিয়া হেৰি নহ'ব এনে ঘৰতে নিব লাগিব। এতিয়া বেণ্ডেজ এতিয়া প্লাষ্টাৰ নহয়। এইটো ঠাই খোজা বেয়া আৰু তেওঁ আকৌ দুৰ্বল হৈ গৈছে। হাড়বিলাক থুনুকা হৈছে। তেতিয়া কৰিলেও লাভ নাই। তেওঁক আৰু সোমবাৰে নে কেতিয়া লৈ আহিলে ইয়াতে লৈ আহি আৰু সোমবাৰে নহয় পৰহি আনিছিল। কালি আৰু চিকিৎসা কৰিছিল লেব দিয়া যিবিলাক কৰিছিল তেওঁ আৰু আজি আৰু 9:30 বজাত মানে 9:30 বজাত একেবাৰে হৈছে। তথাপিও তেওঁলোকে ডাক্তৰক মাতি আনি ডাক্তৰে 11টা বজাত বুলি কৈছে যে তেওঁ ঢুকাইছে নাই আৰু কথা। আমাৰ বৰপেটা এটা সম্পদ হেৰাই গ'ল। তেওঁ একাধাৰে ওজাপালিৰ আমাৰ গুৰু আছিল। তেওঁ শিকিছিল মোৰ আটাত শিকিছিল নৰ আটা মোৰ নিজৰ আটা। গতিকে সুন্দৰ সুললিত কণ্ঠ বৰগীত সুন্দৰকৈ গাইছিল। পুথিৰ ধুনীয়া আছিল। গতিকে এনেকুৱা সুন্দৰ আৰু তেওঁ চাকৰি কৰিছিল বড়োবাবু মানে পাব্লিক আমাৰ PWD ডিভিজনৰ পৰা আহিছিল অংশগ্ৰহণ কৰিছিল। গতিকে সুন্দৰ এনেকুৱা মাতৰ শিল্পী তাৰমানে খুব মানে বিৰল বৰপেটাৰ এটা সুযোগ্য সন্তান বৰপেটা সত্ৰৰ হেৰাই গ'ল। দুখজনক ঘটনা। এইটো আৰু আমি কেতিয়াও পূৰাব নোৱাৰোঁ। তেওঁ 22ত অমৃত পুৰস্কাৰ পাইছিল। গতিকে সেই অনুপাতে তেওঁ আজি বেছিদিন হ'লেও তেওঁ আজি 92 বছৰ ভৰি দিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।